এজোপা বৰগছক কেন্দ্ৰ কৰি চলি অহা পৰম্পৰা আজি এক ঐতিহাসিক উৎসৱত পৰিণত হৈছে। এই উৎসৱৰ আঁৰত আছে কিছুমান জনশ্ৰুতি। 1871 চনত এদল গৰখীয়াই ভোজ খাইছিল বৰগছৰ তলত। পিছলৈ এয়া পৰম্পৰাত পৰিণত হ'ল। ভোজৰ সলনি ভোগ আগবঢ়োৱা হ'ল ডাঙৰীয়ালৈ। এটা সময়ত ভক্তই ভোগৰ বাবে আগবঢ়ালে কোমোৰা, হাঁহ। এতিয়া মাজনিশাৰ পৰাই ভক্তই শাৰী পাতে হাঁহ আৰু কোমোৰা আগবঢ়াবৰ বাবে এইবাৰ 5,000ৰো অধিক কোমোৰা আগবঢ়ালে ভক্তই, হাঁহো আগবঢ়ালে সহস্ৰাধিক। এই হাঁহ আৰু কোমোৰাৰে আয়োজন চলিল ভোগৰ। 1871 খ্ৰীষ্টাব্দৰ পৰাই এই ভোগভাগ আমাৰ এই বৰতলতে অনুষ্ঠিত হৈ আহিছে। পৰম্পৰাগত অনুসৰি সৰু সৰু ল'ৰা ছোৱালীয়ে এই বৰতলতেই গৰু চৰায়। তেওঁলোকে গৰখীয়া ভোগ হিচাপে নিদি তেওঁলোকে খানা হিচাপে প্ৰথমতে খাইছিলে, কিন্তু খাই থাকোঁতে এদিন হঠাতে সৰু সৰু ল'ৰা ছোৱালীয়ে সপোনত দেখা পালে। সপোনত দেখা পোৱাৰ পিছত গাঁৱৰ বয়োজ্যেষ্ঠসকলক মাতি আনি তেওঁলোকে ভোগ হিচাপে আগবঢ়াই দি তেওঁলোকে যি মনৰ আশা লৈ ইয়ালৈ আহিছিলে, সেই তেওঁলোকৰ আশা পূৰণ হ'ল। জনশ্ৰুতি আছে এই সবাহত অংশ ল'লে মনোবাঞ্ছা পূৰণ হয়। গতিকে ভক্তৰো আগমন দিনক দিনে বৃদ্ধি পাইছে। এইবাৰ 150 ৰান্ধনি যোগালীয়ে ভক্তৰ বাবে ৰান্ধিলে ভোগ। অনুষ্ঠানত অংশ ল'লে মন্ত্ৰী অতুল বৰাই। প্ৰত্যেক বছৰে আহোঁ, জনবিশ্বাস আছে, আমাৰো বিশ্বাস আছে, আৰু অগণন ৰাইজৰ সমাৱেশতে এটা সুকীয়া পৰিৱেশ সৃষ্টি হয়, আধ্যাত্মিক পৰিৱেশ। সকলোৰে বিশ্বাস আৰু এনেকুৱা ধৰণৰ এইটো কমপ্লিটলি এটা সুকীয়া অনুষ্ঠান। অসমৰ আন ঠাইত এনেকুৱা অনুষ্ঠান হোৱা দেখা নাযায়। বহুত অগণন লোক আহিছে, বিভিন্ন ঠাইৰ পৰা আহিছে, আজিও দেখিছোঁ, ভাল লাগিছে। এই ঐতিহাসিক উৎসৱত অংশ ল'বলৈ কেৱল গোলাঘাটৰে নহয়, ৰাজ্যৰ আন প্ৰান্তৰ পৰাও আহে ভক্ত। সকলোৰে আশা এটাই, পৰম্পৰা অটুট থাকক। ভিডিঅ' জাৰ্নেলিষ্ট বিকাশ গগৈৰ সহযোগত গোলাঘাটৰ পৰা দেৱাশিষ সাহাৰ ৰিপোৰ্ট, NK TV।